নমস্কাৰ সকলোকে। আমাৰ 3 দিনীয়া কাৰ্যসূচীয়ে আমাৰ আজি কম্পিটিশ্যনখন আমাৰ হৈছিলে 6-7 তাৰিখে আমাৰ অলৰেডি দুটা সাব জুনিয়ৰ জুনিয়ৰ কেটেগৰীকেইটা আমাৰ অনুষ্ঠিত হ'ল আৰু আজি খেলৰ আমাৰ অন্তিম দিন। আজি আমাৰ ছিনিয়ৰ যিখিনি কেটেগৰী আছে ছিনিয়ৰ A, B, C আপোনাৰ আপ টু 18 to 55 ইয়াৰ্ছৰলৈকে যিখিনি কেটেগৰী খেল আছে আজি আমাৰ দেখিছে আপোনালোকে 3টা পেনেলত আমাৰ খেলবোৰ হৈ আছে আৰু আমাৰ খুব সম্ভৱ আমাৰ সন্ধিয়ালৈ আমাৰ খেলবোৰ আমাৰ সমাপ্ত হৈ যাব। আৰু খুব ভাল আশা কৰিছোঁ আমি আজি ৰিজাল্টবোৰ ভাল আহিছে। যোৱা দুদিনত আমাৰ যিখিনি খেলুৱৈ আছিলে খুব সুন্দৰ প্ৰদৰ্শন কৰিছে তেওঁলোকে আৰু আমাৰ ইয়াত এটা গ'ল্ড কাপৰ যিটো আমাৰ এটা আমি ঘোষণা কৰিছিলোঁ সেই প্ৰতিযোগী হিচাপত বহুত ডিষ্ট্ৰিক্টে এতিয়া পূৰা নেক টু নেক চলি আছে তেওঁলোকৰ প্ৰাইজৰ সেইটো। এতিয়া আজি গম পাই যাম আমি ফলাফলটো যে কোন ডিষ্ট্ৰিক্টে সেইটো গ'ল্ড কাপটো এচিভ কৰিব। আমি খুব কম সময়ৰ ভিতৰতে আমি গম পাই যাম। সেইটো কালিলৈকে আমাৰ আপ টু ডেটত চলি আছিলে আমাৰ নিজৰ হোষ্টিং কামৰূপ মেট্ৰ' চলি আছিলে, তেওঁলোকৰ আপত আছিলে, দৰঙো আছে, ঠিক তেনেকৈ আপোনাৰ চৰাইদেউ আছে। কিন্তু আজি এতিয়া যি নহওক ছিনিয়ৰ কেটেগৰীতো বহুত পাৰ্টিচিপেট আছে, তেওঁলোকেও ভাল পাৰফৰ্ম কৰি আছে। এটা ভাল ৰিজাল্ট আমি আশা কৰিছোঁ আমি আহিব বুলি এইখিনি। ছিনিয়ৰ কেটেগৰীত বহুতো আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ যোগদান কৰিছে। আমাৰ ধৰি লওক আমাৰ যোৱা বছৰ আমাৰ যিখিনি আমাৰ নেশ্যনেল খেলিবলৈ গৈছিল চেম্পিয়নশ্বিপত তেওঁলোকে অলৰেডি ইয়াত টু টাইমছ পাৰফৰ্ম কৰাও এতিয়াও আমাৰ ইয়াত আছে কেটেগৰীত আৰু তেওঁলোকেও ভাল প্ৰদৰ্শন কৰি আহিছে। আজিও 2-এজনে কৰিলে, বাকীকেইজন আছে অলৰেডি আৰু খুব সম্ভৱ তেওঁলোকেও ভাল প্ৰদৰ্শন কৰিব বুলি আমি আশাবাদী এইখিনি। আৰু আজি আমাৰ সন্ধিয়ালৈ আমাৰ ক্লজিং চেৰিমনি আছে, যিহেতু আজি খেলৰ অন্তিম প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হ'ব আৰু আমাৰ মাননীয় আমাৰ ক্ৰীড়া মন্ত্ৰী আমাৰ মেডাম আহিব আজি, নন্দিতা গাৰ্লছৰ মেডাম, তেওঁ আহিব বুলি আমাক এটা কৰিছে, আশ্বাস দিছে আৰু আমাৰ অন্তিমখিনি সময়ত তেওঁলোকে উপস্থিত থাকিব বুলি আমাক খবৰ দিছে এইখিনি। আৰু আপোনালোকৰ ড্ৰেছ কোড দিয়া হৈছিলে 3 দিনত 3টা ড্ৰেছ কোড আজি ট্ৰেডিশ্যন পিন্ধি আহিছিলে। আমি এটা বেলেগ একো নাই, ধৰি লওক আমাৰ পৰম্পৰাগত যিটো আমাৰ অসমীয়া সাজ সেইটো আমি পৰিধান কৰিবলৈ আৰু বিভিন্ন জাতি জনজাতিৰ লোক আছে, ধৰি লওক নিজৰ এটা ঘৰুৱা বা এটা নিজৰ স্থানীয় এটা আমি জাতীয় সাজপাৰ হিচাপত আমি এটা ৰাখিছিলোঁ। ঠিক তেনেকৈ কালি আমাৰ এটা ড্ৰেছ কোড আছিলে। আমাৰ আজি ধুতি আছে, ধুতি আৰু ওপৰত কামিজ আছে। কালিও এটা ৰাখিছিলোঁ আমি তেনেকৈ কুৰ্তা আৰু কামিজৰ ওপৰত। এইটো বেলেগ একো নাই, ধৰি লওক চবেই সকলোৱে মিলা প্ৰীতিকৈ যে আছোঁ আমি সকলোৱে, সেইটো এটা আমি নিজৰ জাতি ড্ৰেছটো পিন্ধি পেলাই আমি সকলোৰে আগত আমি সেইটো এটা প্ৰদৰ্শন কৰিছোঁ আৰু সেইটো কাৰণে এটা আশা মানুহবোৰ ভাল পায়, বহুত ধৰি লওক ভাল পাইছে বহুতে এনেকুৱা এটা ইউনিক কোড এটা ৰাখিছে বুলি। সেইটো কাৰণে সকলো ধন্যবাদ তেওঁলোকে যে এইটো সকলোৱে পৰিধান কৰিছে আমাৰ এইখিনি কথা। আৰু এটা কথা সুধিব বিচাৰিছোঁ, ইয়াতে আছাম পুলিচ আহিছে আৰু আমাৰ BSF আহিছে, BSFৰতো থাকেই তেওঁলোকে। আমাৰ আগতো আহিছিলে তেওঁলোকৰ আমাৰ তাৰপৰা BSFৰ হয়, তেওঁলোকৰ আমাৰ তেজপুৰ ডিভিজনৰ তেওঁ তাৰপৰা আহিছে। তেওঁলোকৰ প্ৰায় আমাৰ এতিয়া হিচাপ দিয়া মতে প্ৰায় 22 গৰাকী আহিছে ল'ৰা ছোৱালী, তাৰপৰা আহিছে। যোৱা বছৰো গৈছিল তেওঁলোকে আৰু তাৰে 2জন আমাৰ যোৱা বছৰ নেশ্যনেলো খেলিব গৈছিলে, নেশ্যনেল আমাৰ গেমছত গৈছিল তেওঁলোকৰ। এইবাৰো তেওঁলোকৰ আশাবাদী, খুব ভাল পাৰফৰ্মাৰ আছে তেওঁলোকো আহিছে। বাকী আছাম পুলিচো আমাৰ আছে এনেকৈ সকলোকে সামৰি ল'বলৈ চেষ্টা কৰিছোঁ। গোটেইখিনিকে ধৰি লওক আমি চব, যিহেতু অনুষ্ঠানটো এনেকুৱা চবকো সামৰি পেলাই ল'বলৈ বিচাৰিছোঁ। তেওঁলোকে আৰু আমাক সহযোগ কৰিছে, সেইটো কাৰণে আমি ভাল পাইছোঁ। আৰু সেইটো ক্ষেত্ৰত আমি আৰু যিসকল এতিয়াও ধৰি লওক আহিবলৈ বাকী আছে তেওঁলোকক আমি আহিবলৈও আমি এই সদায় দৰজাখন খুলি ৰাখিছোঁ। তেওঁলোকে যে আমাক সম্পৰ্ক কৰে আৰু কণ্টেক্ট কৰি মানে তেওঁলোকে আহে ইয়ালৈ কম্পিটিশ্যনবোৰ যেন তেওঁলোকে ভাগ ল'ব পাৰে আৰু যি সুবিধা দি আছে চৰকাৰে সেইটো যেন সোনকালে সকলোৱে লয়, সেইটোৱে আমি আশা কৰি আছোঁ।